আমি মানে দোকান বন্ধ কৰি দিলোঁ। বন্ধ কৰি দিয়াৰ পিছত যে কিমান কাম থাকে সেইটো মানে দোকানীবিলাকে জানে। এয়া মই চাওক আপোনালোকক দেখাই আছোঁ মই বাচন ইয়াৰ পৰা চুৰু এইবিলাক বাচন, এইবিলাক পূৰা বাচন, এইবিলাক লাইন বাচনৰ। এইখিনি বাচন ধুব লাগিব, তাৰপিছত আমি ঘৰত যাব পাৰিম। এতিয়া বাজি গ'ল 10টা বাজে 15 মিনিট আছে। এতিয়ালৈকে মই বাচনখিনি ধোৱা মানে চুৰু কৰাই নাই, এতিয়াহে চুৰু কৰিম। এইখিনি বাচন ধুম, তাৰপিছত যিয়ে নহওক মানে কিয় দেৰি হয়, কাৰণ আমাৰ দোকানত মানে বেলেগ কাম কৰা মানুহ নাই, ময়ে সকলোখিনি কৰোঁ। বনোৱাৰ পৰা বাচন ধোৱাৰ পৰা সকলোখিনি ময়ো কৰিব লগা হৈ যায়, সেইকাৰণে মানে দেৰি হৈ যায়। অকলে কিমান কৰিব আৰু কৰোঁতে মানে ৰাতি এই 10:30মান বাজিয়ে যায় বাচন চাচন ধুই কেনে ঘৰত যোৱালৈকে। যে নহওক আপোনালোকৰ ভাত চাত হ'লনে নাই ক'ব। মই এতিয়া যাম, তাৰপিছতে আপোনালোকৰ ভাতৰ কি হ'ব কি নহ'ব দেখাম। আৰু মই এতিয়া বাচনখিনি মানে ধুই ল'ম আৰু।